নমস্কাৰ, এই মুহূৰ্তত অসমৰ ছাত্ৰ ছাত্ৰীসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ ঘোষণা আহি গ'ল 13 ফেব্ৰুৱাৰী। অহা 13 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে কৰক অসমৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিলে 10ৰ পৰা 20,000কৈ টকা লাভ কৰিব পাৰিব। অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুনকৈ কি ঘোষণা কৰিছে যদি জানিব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। ইয়াতে কিন্তু প্ৰথমে লিখা চাব পাৰিছে, লিখা আছে প্ৰথম পুৰস্কাৰ 10,000, দ্বিতীয় 7,000, তৃতীয় 5,000, চতুৰ্থ 3,000 আৰু পঞ্চম পুৰস্কাৰ হিচাপে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব 1,000কৈ টকা। তো কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এতিয়া বিতংভাৱে জনাই আছোঁ। তো ইয়াতে প্ৰথমে লিখা আছে মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা। তো মহাবিদ্যালয় পৰ্যায়ত কিন্তু ৰচনাৰ প্ৰতিযোগিতা পাতিছে চৰকাৰৰ ফালৰ পৰা আৰু ৰচনাৰ বিষয়বস্তু দিছে মোৰ জীৱনৰ লক্ষ্য, মাই এইম ইন লাইফ। তো আপোনালোকে যদি মোৰ জীৱনৰ লক্ষ্যৰ ওপৰত ৰচনা লিখি অহা 13 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত এখন ইমেইল যোগে প্ৰেৰণ কৰে, তেন্তে চৰকাৰে যদি আপোনালোকক চিলেকশ্যন কৰে পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা লাভ কৰিব পাৰে। তো ইমেইলটো আপোনালোকক জনাই আছোঁ। ইমেইলটো হ'ল atpoteexpo@gmail.com। তো এই মেইলটোত যদি আপোনালোকে ৰচনাখিনি লিখি অহা 13 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে পঠিয়াই দিয়ে, চৰকাৰে চিলেকশ্যন কৰিলে কিন্তু 10,000 টকা পৰ্যন্ত পাব পাৰে। তাৰপিছত আৰু এখন প্ৰতিযোগিতাৰ আয়োজন কৰিছে, সেয়া হৈছে মহাবিদ্যালয় পৰ্যায়ত তৰ্ক প্ৰতিযোগিতা। তো এইখন প্ৰতিযোগিতাত যদি অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে ইয়াতে লিখা আছে প্ৰতিযোগিতাৰ দিন 13 ফেব্ৰুৱাৰী 2024 পুৱা 11 বজা। প্ৰথম পুৰস্কাৰ প্ৰদান কৰিব 20,000কৈ টকা, দ্বিতীয় পুৰস্কাৰত 15,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে 10,000কৈ টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ল সদনৰ মতে পৰিৱৰ্তনশীল সমাজত উদ্যমিতাৰ অনুসৰণ, চাকৰিমুখী সংস্কৃতিৰ তুলনাত বহু পৰিমাণে শ্ৰেষ্ঠতাৰ গঠনমূলক বিকল্প। তাৰপিছত কোৱা হৈছে কোকৰাঝাৰ বাণিজ্য মেলাত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ আভাস পোৱা যাব। তাৰপিছত কৈছে উক্ত আলোচনা চক্ৰত অসমৰ বিশিষ্ট ব্যক্তিয়ে হাত ধৰিব। সবিশেষ জানিবলৈ যোগাযোগ কৰক। চৰকাৰৰ ফালৰ পৰা ফোন নম্বৰ মুকলি কৰা হৈছে। ফোন নম্বৰটো আপোনালোকক জনাই দিছোঁ। ফোন নম্বৰটো হ'ল 9435115582। এইটো ফোন নম্বৰত ফোন কৰি ইয়াৰ সবিশেষ আপোনালোকে জানিব পাৰে। তো যিসকল ল'ৰা ছোৱালীয়ে এইবোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চৰকাৰৰ ফালৰ পৰা 1ৰ পৰা 20,000 টকা পৰ্যন্ত পুৰস্কাৰ পাব বিচাৰে, সেইসকল ল'ৰা ছোৱালীয়ে অনুগ্ৰহ কৰি মই কোৱা ফোন নম্বৰত ফোন কৰি এইবোৰ বিষয়ত সবিশেষ জানি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।